নমস্কাৰ বন্ধুসকল, চি হেল্প পাৰ্চনেল ইণ্ডিয়াৰ ভিতৰত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো নটিছ যোৱাকালি পাই গৈছে বা পোৱা নাই যদি আপোনালোকক আজি জনাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিহেতু নটিছ ওলাইছে, নতুনকৈ 3000 প্ৰায় 3000 ওচৰা-ওচৰি পষ্ট যিহেতু ওলাইছে। আগতে আছাম পুলিচৰ যিহেতু 2000 মান পষ্ট ওলাইছিলে, গতিকে মামাই কোৱাৰ দৰে প্ৰায় 5000 পষ্ট ইতিমধ্যে ওলালে। তেওঁ কোৱাৰ দৰে গতিকে আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কি পষ্ট ওলাইছে, যোৱাকালি 16 তাৰিখে এইখন নটিছখন ওলাইছিলে। ফৰেষ্ট ৰিক্ৰুটমেণ্ট, ফৰেষ্টৰ গ্ৰেড 1 ওলাইছে, ফৰেষ্টৰ কনষ্টেবল ওলাইছে, বহুত কিবাকিবি পষ্ট ওলাইছে। আপোনালোকে চাওক কিমান পষ্ট ওলাইছে। 211টা পষ্ট ফৰেষ্টৰ গ্ৰেড 1 হয়, 504টা পষ্ট ফৰেষ্ট গাৰ্ডৰ হয়, 74 পষ্ট গেম ৱাটচাৰ, 405 পষ্ট হৈছে FPF কনষ্টেবল, তাৰপিছত 642 পষ্ট আছে কনষ্টেবল, WOWT মানে হৈছে ৱায়াৰলেছ অপাৰেটৰ, ৱায়াৰলেছ টেকনিচিয়ান। গতিকে এইকেইটা হয়তো অলপ মানে ছায়েন্স ডিপাৰ্টমেণ্টৰ হয়তো মানে ছায়েন্স ষ্ট্ৰীমৰ হয়তো লাগিব ষ্টুডেণ্ট। গতিকে আৰু লগতে কোন পষ্টত কিমান ভেকেঞ্চি আছে গোটেইখিনি দিয়া আছে। মেলৰ কিমান আছে, ফিমেলৰ কিমান আছে, গতিকে আপোনালোকে এইখিনি চাই ল'ব নটিছখন। যদি পোৱা নাই আপোনালোকে নটিফিকেশ্যনৰ, গতিকে নটিফিকেশ্যনৰ লিংকটো আপোনালোক দি দিওঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু কোনটো পষ্টৰ কিমান গ্ৰেড পে হয়, কি হয়, গোটেইখিনি ইয়াতে দিয়া আছে। আৰু লগতে ইয়াৰ তলৰ নটিছখনত গোটেইখিনি বস্তু দিয়া থাকে বাৰু, যে আপোনালোকৰ কোনটো পষ্টৰ কাৰণে কিমান হাইট লাগিব বা এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা। ফৰেষ্টৰ গ্ৰেড 1ৰ কাৰণে সদায় এইটো বেচেলৰ ডিগ্ৰীটো লাগিবই বাৰু, যিকোনো ৰিকগনিশ্যন আপোনালোকৰ ষ্ট্ৰীম হ'ব পাৰে, সেইটো ষ্ট্ৰীমৰ কোনো প্ৰব্লেম নাই। গ্ৰেড 1ৰ কাৰণে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰিব লাগিব, গ্ৰেজুৱেশ্যন মাত্ৰ লাগিব। বাকী পষ্টৰ কাৰণে হয়তো গোটেইখিনি আৰু এটা আছে চাব ইনস্পেক্টৰ নেকি এটা পষ্ট আছে, গতিকে সেইটোৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। বাকী পষ্টৰ কাৰণে গ্ৰেজুৱেশ্যনৰ হয়তো প্ৰয়োজন নাই, গোটেইখিনি HS বা HSLC পাছৰ পষ্ট ওলাইছে গোটেইখিনি। গতিকে আপোনালোকে নটিছখন চাই ল'ব পাৰিব। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিছিলে 5000 নতুনকৈ পষ্ট ওলাব বুলি কৈছিলে, গতিকে 5000 প্ৰায় ওচৰা-ওচৰি পষ্ট ওলালে। আগতে আছাম পুলিচৰ যিহেতু প্ৰায় 2000 ওচৰা-ওচৰি পষ্ট ওলাইছিলে, আৰু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰায় 3000 ওচৰ হৈছে, গতিকে টোটেল 5000 পষ্ট ওলাইছে। গতিকে আপোনালোকে আৰম্ভ কৰক আৰু পঢ়া ষ্টাৰ্ট কৰক, ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰক। আৰু বাকী এজ লিমিটটো দিয়া আছে, এজ ৰিলেক্সেশ্যনটোৰ কথা সকলোৱে জানে, আৰু লিমিটটো দিয়া আছে। কোনোবাটো পষ্টৰ কাৰণে হয়তো 2006ৰ আগত জন্ম হোৱা হ'লে নহ'ব, আৰু কোনোবাটো হয়তো 86 তেনেকুৱা গোটেইখিনি দিয়া আছে। গতিকে আপোনালোকে ভালদৰে চাই ল'ব। মোৰ টোটেল প্ৰায় 3000 ওচৰা-ওচৰি পষ্ট ওলাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে আপোনালোকে ভালদৰে চাই লওক নটিফিকেশ্যনটো, আপোনালোকে নিজে পঢ়ি ল'লে অলপ ভালদৰে বুজি পাব। ভিডিঅ'ত গোটেইখিনি একদম এক্সপ্লেইন কৰাটো সম্ভৱ নহয়, গতিকে আপোনালোকে নটিফিকেশ্যনৰ লিংকটো দি দিম, আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব। গতিকে ধন্যবাদ।